সো ফাৰ্ষ্টতে আমি লেসন নাম্বাৰ 1 ৰিয়েল নাম্বাৰৰ কোনকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইকেইটা চাওঁ ব'লা। ইয়াত তোমাৰ চবতকৈ প্ৰথমত যোনটো ফাইনেল এক্সামত SSLCটো আহি থাকে ফাৰ্ষ্ট টাৰ্মত আহি থাকে সেই কুৱেশ্যনটো হৈছে তোমাৰ পেজ নাম্বাৰ 19ত আছে এক্সাম্পল নাম্বাৰ 3, ঠিক আছে। এক্সাম্পল নাম্বাৰ 3টো মাৰ্ক কৰি ল'বা। 3টো তোমাৰ ফাইনেল এক্সামতো বহুত আহিছিলে আৰু SSLC 2019ত যোনটো মেট্ৰিক এক্সাম হৈছিল তাত আহিছিলে, ঠিক আছে। আৰু এক্সাম্পল 4টো কৰি যাবা তোমালোকে, সেইটো তোমাৰ SSLC 2020ত আহিছিলে, ঠিক আছে। আৰু গোটেইখিনিয়ে চাবা, কিন্তু এইখিনি যিখিনি মই কুৱেশ্যন ডিছকাছ কৰিছোঁ সেইখিনি মানে অলপ বেছি গুৰুত্ব দিবা, ঠিক আছে। ইয়াৰ এক্সাম্পল 3 আৰু এক্সাম্পল 4টো নকৰাকৈ নাযাবা এক্সামত, ঠিক আছে। তাৰপিছত নেক্সট পেজত তোমাৰ যোনটো এক্সাৰচাইজ আছে তাৰ পৰা তোমাৰ এই কুৱেশ্যন নম্বৰ যোনটো 4 হয় ন, এই কুৱেশ্যন নম্বৰ যোনটো 4 হয়, দেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, কুৱেশ্যন নম্বৰ 4 ইজ ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 6 ইজ ইম্পৰ্টেণ্ট। আৰু অ'কে, আৰু এটা কথা চোৱা, এতিয়া এক্সাম্পল মই 3 বুলি ক'লোঁ নহয়, 3ৰ তোমাৰ কি ওলাব কৈছে, ফাইণ্ড দ্য HCF, হয় নাই? HCF ওলাব কৈছে এণ্ড ফাইণ্ড দ্য LCM। তো HCF আৰু LCM ওলোৱাৰ চিমিলাৰ কুৱেশ্যন কোনকেইটা হয়? HCF আৰু LCM ওলোৱা চিমিলাৰ কুৱেশ্যন হয় তোমাৰ এইকেইটা, এইটো HCF আৰু LCM, মানে কুৱেশ্যন নম্বৰ 2টো তুমি কৰি যাব লাগিব। 2টো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 2টো ইম্পৰ্টেণ্ট হয়। আৰু এইফালে যোনটো এক্সাম্পল 4 ইম্পৰ্টেণ্ট বুলি কেনে ক'লোঁ, মেট্ৰিকত আহিছে বুলি কেনে কৈছিলোঁ, সেইটো তোমাৰ HCF আৰু LCM ওলাব কৈছে ইউজিং প্ৰাইম ফেক্টৰাইজেশ্যন। তো ইয়াৰ চিমিলাৰ কুৱেশ্যনছ কোনখিনি হয় সেইখিনিও চাবলৈ দৰকাৰী, ঠিক আছে। চ' এক্সাম্পল নাম্বাৰ 3টো বহুত বেছি ইম্পৰ্টেণ্ট, মানে এক্সেছ 1.1ৰ 2, 3, 4, 6 চাব লাগিব এফালৰ পৰা। আৰু এই কুৱেশ্যন নম্বৰ যোনটো 8 দেখিছা নহয়, এই 8টো বহুত বেছি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন অলমষ্ট দিয়ে, ঠিক আছে। ইয়াৰ লাষ্ট মই কৈ দিছোঁ তোমালোকক, এই যোনটো কুৱেশ্যন নম্বৰ 2 হয় সেইটো তোমাৰ মেট্ৰিকত আহিছিলে 2022ত আহিছিলে, ঠিক আছে। মেট্ৰিকত 2022ত আহিছিলে। আৰু তাৰ পাছত তোমাৰ এইখিনি তোমাৰ টেষ্ট পেপাৰটো বহুত কুৱেশ্যনছখিনি দি থাকে। আৰু এইফালৰ পৰা 2024ত এই কুৱেশ্যন নম্বৰ 6টো আহিছিলে, ইয়াৰ 8ৰ 6টো আহিছিলে, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 8ৰ মানে গোটেইকেইটা কুৱেশ্যনে বহুত বেছি ইম্পৰ্টেণ্ট হয়, অ'কে। আৰু এইবাৰ এই কুৱেশ্যন নতুনকৈ দিছে, বাট আগৰ বুকখনতো এনেকুৱা টাইপ অফ অলপ কুৱেশ্যন আছিলে, চ' সেই এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট, কুৱেশ্যন নম্বৰ 9টো চাই যাবা, ঠিক আছে। আৰু ইয়াৰ পাছতো MCQ হ'ল গোটেইখিনি, তো সেইখিনি চাব লাগিবই। বাট যিখিনি মই কৈছোঁ সেইখিনি বহুত বেছি গুৰুত্ব দি কেনে কৰি যোৱাটো বহুত ভাল, ঠিক আছে। আৰু এতিয়া পেজ নাম্বাৰ 24 যদি তুমি চোৱা, 24ত তোমাৰ যোনটো ৰুটছ টু ইজ এন ইৰেচনেল বুলি প্ৰুভ কৰিব কৈছে, সেইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, কৰি ল'বা। সেইটো মেট্ৰিকত 2020ত আহিছিলে, ঠিক আছে। আৰু এক্সাম্পল নাম্বাৰ যোনটো 7 হয়, ৰুটছ 3 ইজ ইৰেচনেল, সেইটো তোমাৰ চেবাৰ যিখন মানে মেট্ৰিকৰ কাৰণে চেম্পল পেপাৰ বনাই হয় তাত আছে কুৱেশ্যনটো, চ' সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়। তো এক্সাম্পল 7 হৈ গ'ল, এইফালে থিয়ৰাম 1.3 হৈ গ'ল। আৰু এক্সাম্পল 8 যোনটো হয়, মানে তুমি ফৰ্মেটটো দেখিছা নাই, এইটো ইৰেচনেল প্ৰুফ কৰা কুৱেশ্যন মানে ইম্পৰ্টেণ্ট। তোমালোকে ফাৰ্ষ্ট টাৰ্মত ইয়াৰ পৰা এটা এক্সাক্ট কুৱেশ্যন পাবাই, এনেকৈ ইৰেচনেল প্ৰুফ কৰিবলৈ দিব, ৰুট 2 ইৰেচনেল, ৰুট 3 ইৰেচনেল, 5 - ৰুট 3 ইৰেচনেল, তেনেকুৱা ধৰণৰ কেইবাটা প্ৰুফ কৰিব দিবই মানে, ঠিক আছে। এই কুৱেশ্যনটো কেতিয়া আহিছিলে? SSLC 2023ত আহিছিলে, ঠিক আছে। মই আৰু এক্সাম্পল 9 চোৱা আহিয়ে থাকে মানে এই কুৱেশ্যনটো, তোমাৰ যোনটো ইৰেচনেল বুলি প্ৰুফ কৰিব দিয়ে যে 3 ৰুট 2 ইৰেচনেল, এনেকৈ 5 - ৰুট 3 ইৰেচনেল, এনেকুৱা কুৱেশ্যন দিয়েই তাৰমানে, চ' বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কেতিয়া আহিছিলে তোমালোকে লিখি যাব পাৰা, কেতিয়া কেতিয়া আহিছিলে তোমালোকৰ কনফিউজন হ'ব, আহিছিলে এইটো প্ৰেক্টিছ কৰোঁ নিচিনাকৈ। সেইটো আহিছে SSLC 2018ত, ঠিক আছে। দেখা পাইছা নহয়, এনেকৈ নোট ডাউন কৰি ল'বা, ঠিক আছে। মই পটাপট কৰি দিছোঁ, তোমালোকে প'ষ্ট কৰি কেনে ভিডিঅ'বিলাক ভালকৈ চব কুৱেশ্যন নোট ডাউন কৰি দিয়া, ঠিক আছে। আৰু এতিয়া এক্সেছ 1.2ৰ তোমাৰ এইটো 2020ত কি হৈছিলে, এই ৰুট 5ৰ জেগাত ৰুট 7 বুলি লিখি দিছিলে, তো 2020ত মেট্ৰিকত, ঠিক আছে। চ' ৰুট 5টো যেনেকৈ কৰে একজেক্টলি ৰুট 7টো একদম 100% চিমিলাৰেই, য'ত 5 লিখিব লাগে তাত 7 লিখি দিলে হ'ল, ঠিক আছে। চ' এইটো নাম্বাৰ 1টো প্ৰেক্টিছ কৰি ল'বা তোমালোকে, এনেকৈ ৰুট 2, ৰুট 3, ৰুট 5 যি দিলেও মানে ছেইম, অ'কে। তাৰপাছত এইটো চিমিলাৰ কুৱেশ্যন হয়, 3 + 2 ৰুট 5 ইয়াৰ নিচিনাই হয়। এইটো 5 - ৰুট 3, এইটো তোমাৰ একেধৰণৰে কুৱেশ্যন হয়। চ' এনেকুৱা চিমিলাৰ কুৱেশ্যনছবিলাক কৰি যাবই লাগিব এক্সামত তোমালোকে, ঠিক আছে। তো 1, 2, 3 ইয়াৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। বাকীখিনিতো MCQ হৈ গ'ল। এই তোমালোকে নক'বা যে চব কুৱেশ্যনেই দি দিছে বুলি কিনে, চব কুৱেশ্যন মেট্ৰিকত আহিছে আৰু সেইটো কাৰণে মই ভিডিঅ' বনাইছোঁ, ঠিক আছে। ভিডিঅ' যিখিনি মেট্ৰিকত আহি থাকে সেই কুৱেশ্যনখিনি লৈ কিনে মই ভিডিঅ' বনাইছোঁ, আহিছেতো ক'বই লাগিব ন। মই এতিয়া কমকৈ যদি 2-3টাকৈ তোমালোকক যদি কৈ দিওঁ যে এইটো কৰি যোৱা, তোমালোকে অকল সেইকেইটাই কৰি যাবা, আৰু যদি এক্সামত নাহে এটা দিগদাৰ হৈ যাব ন, সেইকাৰণে গোটেইখিনি কৰি যাবা, ঠিক আছে। মানে কৰিবই লাগিব, মই কোনকেইটা কুৱেশ্যন আনস্কিপেবল হয় সেইকেইটা দেখাইছোঁ, ঠিক আছে। এতিয়া পলিনমিয়েল চেপ্টাৰটো চাওঁ আহা। পলিনমিয়েল চেপ্টাৰটোৰ পৰা তোমালোকে কি চাব লাগিব, প্ৰথমতেতো ইয়াৰ পৰাতো কুৱেশ্যন নম্বৰ 1 to 3 বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ চোৱা, ইয়াৰ যোনটো পেজ নাম্বাৰ 38ত আছে নহয়, 38ৰ এক্সাম্পল 3, এই কুৱেশ্যনটো কৰি ল'বা, ঠিক আছে।
এক্সাম্পল 3টো বহুত বেছি কৰি ল'বা, এইটো মেট্ৰিকৰ যোৱা 2 বছৰমান আগতে 2025ত আহি গৈছে, ঠিক আছে। আৰু এতিয়া এক্সাম্পল 3ৰ চিমিলাৰ কুৱেশ্যনো আছে, এনেকৈ জিৰ'জকেইটা ওলাই কেনে আকৌ ভেৰিফাই কৰিবলৈ দিয়ে যে চিমিলাৰ কুৱেশ্যন কোনটো হয়, এইটো কুৱেশ্যন নম্বৰ 1 হয়, মই ক'ম বাৰু এইটো কুৱেশ্যন নম্বৰ 1 হয়, 1ও কৰিব লাগিব চিমিলাৰ কুৱেশ্যন, ঠিক আছে। আৰু এক্সাম্পল 4টো কৰি ল'বা, এইটো মেট্ৰিকৰ 2022ত আহিছিলে, ঠিক আছে। এইটো একেটা ধৰণৰ কুৱেশ্যন, 3 আৰু 4 ছেইম টাইপৰে কুৱেশ্যন, তো 3 আৰু 4 স্কিপ নকৰিবা মানে, অ'কে। তাৰপাছত 3, 4 কৰি ল'লা এইফালৰ পৰা। তাৰপাছত এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1, ইয়াৰ পৰা মানে এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন হয় মানে যাক এৰি কেনে মানে কুৱেশ্যন পেপাৰখন বনাব ছেট কৰিব নোৱাৰিয়ে। চ' কুৱেশ্যন নম্বৰ 1 কৰিবই লাগিব, যদি প্ৰেক্টিছ কৰা নাই দেন প্লিজ ভালকৈ গোটেইকেইটা কুৱেশ্যন কৰি ল'বা। ইয়াৰ ভিতৰতে বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো নম্বৰ 3টো, নট অনলি 3, গোটেইখিনি ইম্পৰ্টেণ্ট হয়, চ' মষ্ট ইম্পৰ্টেণ্ট মই নম্বৰ 3টো মাৰ্ক কৰিম। আৰু কোনটো কৰিম, এইটো ধৰণৰ কৰি ল'বা, এনেকুৱা কুৱেশ্যনছবিলাক কৰি ল'বা, ঠিক আছে। 1টো মানে একদম পূৰা পানী কৰি চব প্ৰেক্টিছ কৰি ল'বা। আৰু 2টো বহুত বেছি ইজি হয়, ইয়াৰ পৰা কুৱেশ্যন দিয়ে কেতিয়াবা, তো 2টো কৰিবা। 3টো কৰি ল'বা। আৰু 3ত চোৱা তোমাৰ এনেকুৱা টাইপৰ কুৱেশ্যন SSLC 2022ত আহিছিলে, ঠিক আছে। 3 বছৰ 4 বছৰমান আগত 2022 যোনটো মেট্ৰিক হৈছিলে তাত তোমাৰ কুৱেশ্যন নম্বৰ 3 পৰা কুৱেশ্যন দিছিলে, ঠিক আছে। চ' আৰু এইবিলাকো চাবা, বাট 1 to 3 মানে মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। ইয়াৰ পৰা কুৱেশ্যন থাকিবই মানে। দেন এইবিলাক চব MCQ হৈ গ'ল। আৰু এইখন পেজৰ পৰা চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে এইটো কুৱেশ্যন নম্বৰ 13, অ'কে। 13ৰ পৰা কুৱেশ্যন মানে 100% তোমালোকে পেপাৰত দেখা পাবাই। এইবিলাকো কৰিবা, 14, 15, 16 ছেইম টাইপৰ হয় গোটেইখিনি এইবিলাক কুৱেশ্যন, ঠিক আছে। বাট কুৱেশ্যন নম্বৰ 13 মানে স্কিপ কৰি নিদিবা, আৰু বহুত বেছি হাৰ্ড হয় বুলি কিনে স্কিপ কৰি নিদিবা, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, অলৰাইট। তাৰপাছত আমি এতিয়া চাব লাগিব লেচন 6, হয়নে। লেচন 6টো মই ওলাই লওঁ। লেচন 6ৰ যোনটো থিয়ৰাম হয় ন, থিয়ৰাম 6.1, সেইটো আহি থাকে মেট্ৰিকত। চ' থিয়ৰাম 6.1টো মই ফাৰ্ষ্টত টিক কৰিবলৈ যাম। থিয়ৰাম 6.1 ক'ত আছে, এইটো পেজ নাম্বাৰ 123 যোনটো থিয়ৰাম আছে ন, এইটো থিয়ৰাম 6.1 যোনটো আছে, এই থিয়ৰামটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো এইটো মানে স্কিপ কৰাৰ কথা ভাবিবই নোৱাৰা তোমালোকে, বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট থিয়ৰাম এইটো, একদম প্ৰেক্টিছ কৰিবা, মই ভিডিঅ' দি থৈছোঁ, চাই ল'বা এই থিয়ৰামটোৰ, অ'কে। দেন তোমাৰ থিয়ৰাম 6.2 ইম্পৰ্টেণ্ট হয়, বাট থিয়ৰাম 6.1ৰ সমান নহয়, বাট এইটো হ'লেও অলপ কৰি ল'বা, বাট থিয়ৰাম 6.1 কৰিবা, ঠিক আছে। আৰু এক্সাম্পল 2 তোমাৰ মেট্ৰিকত আহিছিলে, 2022ত আহিছিলে, তো এই কুৱেশ্যনটো কৰি ল'বা, ঠিক আছে। টেষ্ট হৈ থাকে যে এইবিলাক তোমাৰ প্ৰি বৰ্ড চিবৰ্ড হয়, তাত এই কুৱেশ্যনটো মানে বহুত দিয়া দেখা যায়, এক্সাম্পল 2, অ'কে। আফটাৰ ডেট এইটো যোনটো এক্সাম্পল 3 হয়, এইটো তোমাৰ SSLC 2019ত আহি গৈছে, ঠিক আছে। আৰু ৰিচেণ্টলি 2026ত ইয়াৰ চিমিলাৰ টাইপৰ এটা কুৱেশ্যন দিছিলে। চ' এইটো এক্সাম্পল 3টো তোমালোকে প্ৰেক্টিছ কৰি ল'বা, ঠিক আছে। এক্সাম্পল 3 ইম্পৰ্টেণ্ট মাৰ্ক কৰি লোৱা। চব কুৱেশ্যনে কৰিব লাগিব, বাট মানে কোনকেইটা কুৱেশ্যন স্কিপ কৰিবই নোৱাৰা, মই সেইকেইটা কৈ দিছোঁ তোমালোকক, ঠিক আছে। মানে সেইকেইটা থাকিবই লাগিব তোমালোকৰ চিলেবাছত। আৰু এইটো এক্সাৰচাইজ 6.2ৰ কুৱেশ্যন নম্বৰ 1ৰ এই 1 কেইটা কৰিবা। এইটো তোমাৰ মেট্ৰিকত আহিছিলে, এই ডায়েগ্ৰামটোৰ পৰা কুৱেশ্যন 2023ত আহিছিলে, ঠিক আছে। আৰু তাৰপাছত এইটো কুৱেশ্যন নম্বৰ 3টো ইম্পৰ্টেণ্ট হয়। দেন এগেইন এফালে তোমাৰ কুৱেশ্যন নম্বৰ 3, 4 চিমিলাৰ হয়, তাৰপিছত 5টো ইম্পৰ্টেণ্ট হয়, অ'কে। তাৰপাছত আৰু এখন পেজ যদি মই চাওঁ, ইয়াৰ তোমাৰ এইটো কুৱেশ্যন নম্বৰ 9 আৰু কুৱেশ্যন নম্বৰ 10 ভেৰি ইম্পৰ্টেণ্ট, অ'কে। কুৱেশ্যন নম্বৰ 9টো তোমাৰ মেট্ৰিকত 2016ত আহি গৈছে, 2022ত আহি গৈছে, আৰু কেইবাটা বছৰতো আহি গৈছে, মই চব লিখা নাই, ৰিপিট হৈ আছিলে কাৰণে। আৰু এই কুৱেশ্যন নম্বৰ 10টো এইটো মেট্ৰিকত আহি থাকে, ঠিক আছে। তো মেট্ৰিকত আহে, ফাৰ্ষ্ট টাৰ্মতো আহিব তাৰমানে, ঠিক আছে। মানে আমি টিচাৰ্ছবিলাক কি কৰোঁ, যোনবিলাক মানে মেট্ৰিকত আহি থাকে, ৰিপিট হৈ থাকে, সেইবিলাক কুৱেশ্যনে আমি মানে তাত সোমাই থাকোঁ, ঠিক আছে। চ' এইখিনি প্ৰেক্টিছ কৰি ল'বা। আৰু এই 13টো নিউ কুৱেশ্যন হয় বুকখনৰ কাৰণে, তো এই কুৱেশ্যনটো তোমালোকৰ এক্সামত হোৱাৰ চান্স আছে, অ'কে। দেন 6. যদি তুমি 3ত চোৱা, তাত তোমালোকৰ এটা থিয়ৰাম আহি থাকে এক্সামত, এইটো থিয়ৰাম 6.5। এই থিয়ৰাম 6.5 তোমালোকৰ আহি গৈছে SSLC 2024ত, ঠিক আছে। চ' এই 6.5টো লাষ্টত এবাৰ চাই যাবা, প্ৰেক্টিছ সৰু মোৰ থিয়ৰাম হয়, নট ছ' হাৰ্ড, ঠিক আছে। এইটো থিয়ৰাম চাই যাবা, আৰু গোটেইখিনি চাবা, মানে মই অকল যোনকেইটা মানে চাই যাবই লাগিব, নগ'লে নহ'ব, সেইটোকেইটা কৈ দিছোঁ, ঠিক আছে। দেন এতিয়া যদি এক্সাৰচাইজ 6.3 আহি যাওঁ, ইয়াত তোমাৰ এই যোনটো কুৱেশ্যন নম্বৰ 2 হয়, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কেইবাটাও SSLC এক্সামত আহিছে, মেট্ৰিক এক্সামত আহিছে, 2025ত ৰিচেণ্টলি আহিছে, সেইকাৰণে মই 2025 বুলি লিখিলোঁ, ঠিক আছে। আৰু আহি থাকে এইটো মানে। চ' আৰু তাৰপাছত যদি নেক্সট পেজ মই ওলাওঁ, নেক্সট পেজত তোমালোকৰ এইটো যোনটো কুৱেশ্যন নম্বৰ 5 হয়, সেইটো তোমালোকৰ SSLCত আহি গৈছে। তাৰপাছত কুৱেশ্যন নম্বৰ 7 হয়, সেইটো আহি গৈছে, 17ত আহি গৈছে, ঠিক আছে। আৰু এইটো 8 আৰু 9 তোমালোকৰ যিবিলাক
প্ৰি টেষ্ট হৈ থাকে, সেইবিলাক এক্সামত আহি থাকে এইকেইটা কুৱেশ্যনছ, ঠিক আছে। চ' এইকেইটা চাই ল'বা। দেন কুৱেশ্যন নম্বৰ 14টো চাই ল'বা, অকণমান লেণ্ডি আছিলে নেকি এইটো, কিন্তু মানে এইটো কুৱেশ্যনো প্ৰেক্টিছ কৰি ল'বা, ঠিক আছে। দেন আৰু ইয়াৰ পৰা নাই, আৰু কি থাকিলে, ৰিভিজন এক্সাৰচাইজ থাকিলে ন। তো ৰিভিজন এক্সাৰচাইজটো চব সৰু সৰু আছে, তাৰ তোমাৰ ইম্পৰ্টেণ্ট বুলি কেনে বিশেষ একো নাথাকে তাৰ, কিন্তু হ'লেও মই কেইটামান কৰি দিছোঁ যোনকেইটা মানে তোমালোকে যদি এৰি থৈ গৈছিলা তেন কৰি ল'বা গোটেইখিনি, ঠিক আছে। চ' ইয়াৰ তোমালোকৰ যোনখন পেজ নম্বৰ 1 আছে ন, তাৰ তোমাৰ এইটো বিটুইন দ্য স্কুৱেৰ অফ n+1 দিয়াৰ ৰিমেইন 2n নেচাৰেল নাম্বাৰ, এই 2nটো তোমাৰ আনচাৰ হয়, এইটো তোমাৰ MCQত দিব এইবিলাক, ঠিক আছে। ইয়াৰ ৰিভিজনৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট কি দিম আৰু, ইয়াতো বহুত সৰু সৰু শ্বৰ্ট থাকে, হ'লেও মেট্ৰিকত কোনকেইটা আহিছে সেইটাকে মাৰ্ক কৰি লোৱা, ঠিক আছে। তাৰপিছত এইফালে কুৱেশ্যন নম্বৰ 2 চোৱা, কুৱেশ্যন নম্বৰ 2 তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 2 2022ত মেট্ৰিকত ইয়াৰ পৰা কুৱেশ্যন আহিছে, 2024 মেট্ৰিকত আহিছে কুৱেশ্যন ইয়াৰ পৰা। দেন কুৱেশ্যন নম্বৰ 6ৰ পৰা এক্সামত আহি থাকে কুৱেশ্যন। দেন কুৱেশ্যন নম্বৰ 8 যোনটো MCQ হয়, ইয়াতো গোটেইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। MCQ মানে ইম্পৰ্টেণ্ট হয় আৰু, য'ত MCQ দেখিলা গম পালা এইটো ইম্পৰ্টেণ্ট আহিবই মানে, কাৰণ MCQ বহুত ৱেইটেজ আছে, হয়নে। ৰিচেণ্টলি 2025ত ইয়াৰ 8ৰ A পৰা আহি গৈছে কুৱেশ্যন, ঠিক আছে। কুৱেশ্যন নম্বৰ Cটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা, অ'কে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এক্সাৰচাইজ যদি R2 চাওঁ, দেখা পাইছা ন, আৰু R2ৰ পৰা যদি চাওঁ কোনটো পাৰফেক্ট স্কুৱেৰ নহয়, কেতিয়াবা কোনটো পাৰফেক্ট কিউব হয়, কেতিয়াবা কোনটো পাৰফেক্ট কিউব নহয় বুলি এনেকুৱা কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন দিয়া দেখা যায়, ঠিক আছে। R2ৰ কুৱেশ্যন নম্বৰ 1 ইজ ভেৰি ইম্পৰ্টেণ্ট। দেন যদি মই নেক্সট পেজলৈ চাওঁ, ইয়াত কুৱেশ্যন নম্বৰ যোনটো 4 আছে, সেইটো 4টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। 4ৰ পৰা কুৱেশ্যন ৰিচেণ্টলি আহি গৈছে, 2026তে আহি গৈছে, আগতো আহি থাকে, বাট মানে ৰিচেণ্টলি 2025তে মই কুৱেশ্যনটো পালোঁ, তো সেইকাৰণে এইটো 25 বুলি মাৰ্ক কৰিলোঁ, ঠিক আছে। আৰু তাৰপাছত তুমি যদি চোৱা কুৱেশ্যন নম্বৰ 6 যিখিনি MCQ হয় সেইখিনি চাই ল'বা, অ'কে। আৰু ইয়াত এই কুৱেশ্যনটো কি হয়, ইয়াৰ পৰা এই যোনটো পাৰ্ট আছে ইয়াৰ পৰা MCQ বনাই কিনে দিয়ে, ঠিক আছে। ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ পৰা MCQ বনাই কিনে দিয়ে, তো এইটো চাই ল'বা। বহুত ষ্টুডেণ্টে ভুল কৰে, পেপাৰ চেক কৰোঁতে পোৱা যায় বহুত ষ্টুডেণ্টে ভুল কৰে, তো এই বস্তুটো মাৰ্ক কৰি কিনে কপি নোট কৰি কিনে এইটো চাই ল'বা, ঠিক আছে। দেন R3ত যদি চাওঁ, R3 পৰা তোমাৰ কি ইম্পৰ্টেণ্ট, এই চিম্প্লিফাই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, চিম্প্লিফাই পৰা আহে কুৱেশ্যন। দেন তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মৰ পৰা আহে কুৱেশ্যন, ঠিক আছে। আৰু এইবিলাকৰ পৰা আহে, এই এক্সপ্ৰেছ, পজিটিভ পাৱাৰ, এইবিলাকৰ পৰা আহে। কুৱেশ্যন নম্বৰ 8টো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। 9টোতো ইম্পৰ্টেণ্ট হয়, 9টো তোমাৰ MCQ হয়, চ' ইম্পৰ্টেণ্ট হয়। তো ৰিচেণ্টলি 9ৰ পৰা তোমাৰ 2022ত এটা কুৱেশ্যন পাইছিলোঁ মই, এইটো আহিছিলে মেট্ৰিকত 2022 আহিছিলে এইটো, ঠিক আছে। চ' তাৰপাছত R4ত তোমালোকৰ এইটো কুৱেশ্যন নম্বৰ যোনটো 4 হয় ন, ইয়াৰ এই কুৱেশ্যনছকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় 4ৰ। আৰু এই কুৱেশ্যনটো ষ্টুডেণ্টে বহুত ভুল কৰে, 3ৰ এইটো যোনটো 4 এটা মাৰ্ক কৰি থৈ দিছোঁ মই, তো এইটো ভালকৈ চাই ল'বা। এণ্ড কুৱেশ্যন নম্বৰ 4ৰ গোটেইকেইটা ফেক্টৰাইজ কৰিব দিছেনে, এই গোটেইকেইটা কুৱেশ্যন ভালকৈ প্ৰেক্টিছ কৰি ল'বা, অ'কে। তাৰপাছত আৰু কি থাকিলে, তাৰপাছত এইটো R5টো গোটেই সোপা MCQয়ে হয়, ইয়াৰ R5টো গোটেইখিনি MCQয়ে হয়। চ' ইয়াৰ কুৱেশ্যনছখিনি তোমালোকে গোটেইখিনিয়ে কৰিবা। ইয়াত ইম্পৰ্টেণ্ট কি দিম, MCQ যিকোনো আহিব পাৰে, হয় নাই, গম পোৱা MCQ প্ৰেডিক্ট কৰিব নোৱাৰি। চ' মই এই ভিডিঅ'ত তোমালোকক ইম্পৰ্টেণ্ট দিলোঁ, ইম্পৰ্টেণ্ট মানে তোমালোকৰ মেট্ৰিকৰ লাষ্ট ইয়েৰ কেনেকুৱা কুৱেশ্যন আহে সেইবিলাক চাই কেনে বেষ্ট কৰিলোঁ। তাত মানে এতিয়া এইটোৱে নহয় যে যিখিনি মই ক'লোঁ সেইখিনি অকল প্ৰেক্টিছ কৰিবা, ঠিক আছে। ইট ডাজন্ট মিন তোমালোকে গোটেইখিনি প্ৰেক্টিছ কৰিবা, বাট যিকেইটা মই মাৰ্ক কৰালোঁ নহয় তোমালোকক, সেই কুৱেশ্যনছকেইটা মই তোমালোকে বহুত বেছি ভালকৈ প্ৰেক্টিছ কৰি যাব লাগে, কাৰণ সেইকেইটা কুৱেশ্যন কি ৰিপিটেড কুৱেশ্যন হয়, বুজি পালা। চ' মাৰ্ক কৰি লোৱা গোটেইখিনি এণ্ড ভালকৈ পঢ়া ফৰ ইয়ৰ ফাৰ্ষ্ট টাৰ্ম। অল দ্য বেষ্ট।